নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। আজি মই আকৌ আপোনালোকৰ ওচৰত এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। তেতিয়াহ'লে পলম নকৰি আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। যি পৰিস্থিতিয়ে নহওক কিয় নিজৰ মনোবল হেৰাই নেপেলাব, কাৰণ মনোবলৰ অবিহনে সফলতা অসম্ভৱ। কাৰোবাক যিমানেই কাষৰ পৰা চিনি নোপোৱা কিয় সকলো কথাই মন খুলি কৈ নিদিবা, কাৰণ এই পৃথিৱীত মানুহক যিমানেই বিশ্বাস নকৰে কিয়, কিন্তু বিশ্বাসৰ মূল্য কিন্তু একদম কম ভাগ মানুহেহে দিয়ে। নিজৰ জীৱনটো একেবাৰে সস্তীয়া বনাই নিদিবা, যাতে একেবাৰে সংকীৰ্ণ মনৰ মানুহ আহিও খেদি থৈ গুচি যায়, আপোনাক দুখ দি থৈ গুচি যায়। বাৰে বাৰে তুমি ভুল কৰা আৰু বাৰে বাৰে মই ক্ষমা কৰোঁ। কাৰণটো কি তুমি জানানে বাৰু? আচলতে তোমাক মই হেৰুৱাব নিবিচাৰোঁ। জীৱন মানেই হেঁপাহ, হেঁপাহ মানেই সপোন, আৰু সপোন মানেই তুমি। লক্ষ্যৰ দূৰত্ব যিমানেই নহওক কিয়, যাত্ৰাৰ আৰম্ভণি কিন্তু এখোজ দুখোজকৈয়ে হয়। যদি জীৱন বাটত আগবাঢ়োঁতে ভাগৰ লাগে, তেন্তে ৰৈ নিদিব, এখোজ দুখোজকৈ হ'লেও আগবাঢ়ি যাব। চাব, এদিন নহয় এদিন আপোনালোকে আপোনালোকৰ লক্ষ্যত নিশ্চয় উপনীত হ'বগৈ। যিয়ে হাঁহিবলৈ শিকায় তেওঁহে এদিন কান্দোনৰ কাৰণ হৈ পৰে। কান্দিবলৈ নেজানিলে জীৱনত হাঁহিবলৈ শিকিব কেনেকৈ? মাজে মাজে পৰাজয়ৰ সোৱাদ লোৱাটো ভাল। অলপতে যাৰ চকুপানী ওলায় তেওঁক সকলোৱে কন্দুৱাই ভাল পায়। বহুত কাষলৈ আহি তেওঁ বুজাই থৈ গ'ল যে মানুহক কেনেকৈ কন্দুৱাব লাগে। নিজৰ আপোন মানুহজন বা আপোন মানুহগৰাকীৰ লগত কথা পাতিবলৈ টপিক নহয়, ইচ্ছা থাকিলেই হ'ল। পৃথিৱীত সকলোতকৈ সুখী মানুহ কোনজন বা কোনগৰাকী জানেনে? যাৰ প্ৰিয় মানুহজনে বা মানুহগৰাকীয়ে তেওঁক বুজি পায়। জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, আনৰ ওপৰত নহয়। সময় কটাবলৈ নতুন এজনক পোৱাটো সহজ, কিন্তু জীৱনটো কটাবলৈ সঁচা এজনক বা এগৰাকীক পোৱাটোহে কঠিন। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, কিন্তু তাতোতকৈ জৰুৰী কথা হ'ল আপোনালোকে অসফলতাৰ পৰা জ্ঞান লোৱাটোহে। আশা কৰোঁ আজি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে।